নমস্কাৰ প্ৰিয় দৰ্শক চিত্ৰনাট্য হোৱাটছআপ মেছেজৰ প্ৰিণ্ট কপি লৈ অৰাখন কৰি বহিছে এগৰাকী ব্যৰ্থ প্ৰেমিকা। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানা এলেকাৰ অন্তৰ্গত চুকাপাৰাত প্ৰেমৰ নামত সংঘটিত হয় এই ঘটনা। 6 বছৰীয়া গভীৰ প্ৰেমৰ কৰুণ অন্ত পৰাৰ বাবে প্ৰেমিকাৰ অনাখন। হোৱাটছআপ মেছেজৰ প্ৰিণ্ট কপি লৈ অনাখনত বহিল এগৰাকী ব্যৰ্থ প্ৰেমিকা। বিগত 6 বছৰ ধৰি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ চুকাপাৰা গাঁৱৰ মহম্মদ আব্দুল কালাম নামৰ যুৱকজনে একেখন গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। প্ৰেমত প্ৰেমিক প্ৰেমিকাই কি নকৰিলে বিবাহৰ অজুহাতত ভণ্ড আব্দুল কালামে বহুবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰেমিকাগৰাকীয়ে। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি ভণ্ড প্ৰেমিক আব্দুল কালামে এতিয়া এটা শব্দও নাৰাখে। ব্যৰ্থ প্ৰেমিকাগৰাকীয়ে আত্মহত্যাৰ চৰম পথ গ্ৰহণ কৰিছিল। অৱশেষত যেতিয়া তাইক কোকৰাঝাৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় তেতিয়া ব্যৰ্থ প্ৰেমিকাজনীয়ে সুস্থ হৈ উঠে। সম্প্ৰতি প্ৰেমিক প্ৰেমিকাগৰাকীয়ে তেওঁৰ হবু বন্ধু মহম্মদ আব্দুল কালামে বিয়াৰ বাবে নাকচ কৰাৰ পিছত আইনৰ কাষ চাপিছে। কোকৰাঝাৰ আদালতত প্ৰেমিক মুদ আব্দুল কালামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। একে সময়তে প্ৰত্যাখ্যান কৰা প্ৰেমিকাই আইনৰ ওচৰত কৰা আবেদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। হোৱাটছএপৰ মেছেজৰ ছপা কপি লৈ অনাখনত বহি থকা প্ৰত্যাখ্যিত প্ৰেমিকাগৰাকীয়ে প্ৰতিবাদ সাইটৰ পৰা নিজৰ হবু বন্ধু মহম্মদ আব্দুল কালামক চূড়ান্ত সতৰ্কবাণী জাৰি কৰিছে। আকৰ্ষণৰ অজুহাতত অসংখ্যবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পিছত যদি তাই বিয়া নকৰে তেন্তে তাই ৰাজহুৱাভাৱে আত্মহত্যা কৰিব। জানিব পৰা মতে প্ৰতাৰক প্ৰেমিকাজন সম্প্ৰতি আন এখন ৰাজ্যলৈ পলাই গৈছে। আব্দুল কালামক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে যদিও কোনো বিশ্বাসযোগ্য তথ্য পোৱা নাই। ওই যদি মোক বিয়ে না কৰে মই আগেও বিষ খাম। আজি থেকে 6 বছৰ থাকি মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰি আছিল আব্দুল কালামে। এতিয়া ফিৰ যদি মোক বিয়ে না কৰে মই ফিৰ আত্মহত্যা কৰিম। ওর লগত মোৰ শাৰীৰিক সম্পৰ্ক হৈ গৈছে। ওই ইয়াৰ কাৰণে মই বিষ খাইছোঁ। তাৰপিছত ফিৰ যদি বিয়ে না কৰে মই ফিৰ বিষ খাম। ফিৰ মহম্মদ আব্দুল কালামের লগত প্ৰেম হৈছিল। 6 বছৰ হয় সম্পৰ্ক চলি আছে ওর লগত, কিন্তু বিয়ে কৰাৰ আশা দিয়ে শাৰীৰিক সম্পৰ্ক মোৰ লগত কৰিছে। আর তাৰপিছত মোৰ কোনোবা ঘৰত থাকি বিয়া আহিলেও ওই বিয়া হবা না দেয়, বিয়া ভাঙি দেয়। ওইও বিয়া না করে ওই বিয়া আহিলে বিয়া ভাঙিয়ে দেয় মোর। ইয়ার কারণে ওই বিয়া না করিব দেখিয়া মই বিষ খাইছোঁ। হসপিটাল লৈ গেছিল মোর বাবা। হসপিটালত থাকাতে ওই আব্দুল কালামে ঘৰত আসিয়ে দেখোন ঘৰত নাই, ওই পলাইছি হতেবা। আজি থেকে 6 বছর হয় ওর লগত সম্পর্ক চলি আছে। বিয়ে করার কথা কয় আর বিয়ে না করে হয়। তারপিছত আমি কেস করেছি কোকরাঝার। ওই যদি মোক বিয়ে না করে মই আগেও বিষ খাম। মোর ঘর ফকিরাগ্রাম সমষ্টি চুকাপাৰা। এইটো হয় মোর ছোৱালী। মোর ছোৱালীৰ লগত এটা ল'ৰা বিগত 6 বছৰৰ পৰা ভাল পোৱা কৰি আহিছিল। আব্দুল কালাম, তাৰ বাপেকৰ নাম শামছুল আলী। কালামে ল'ব বুলি তাক কৈছিল, কালামে নলয়। এই কালামের কাৰণে মোর ছোৱালীটো বিষ খাইছে। বেচৰগাঁও হস্পিটালৰ পৰা ভালকৈ আনিছোঁ, আনি পাৰ্টিত বিচাৰ দিছোঁ, আমচু পাৰ্টিত। সেই পাৰ্টিও মোক বিচাৰ নিদিল। কোৰ্টৰ পৰা আজি 15 দিন হয় কেছ আহিবলৈ থানাত। এতিয়াও থানাৰ পৰা কোনো একশ্যন লোৱা নাই। কোকৰাঝাৰ SP অনুৰোধ জনাইছোঁ থানাত কিবা কৈ মোৰ কেছটো তদন্ত কৰিবলৈ অনুমতি দেয় যেন।